যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ প্ৰাক্তন বিদ্যাৰ্থীসকলে এক বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে আৰু কামৰূপ জিলাৰ বাইহাটাৰ মদন কামদেৱস্থিত জ্যোতি ভাৰতী আলোকধামৰ চৌহদত প্ৰায় 200 বিভিন্ন প্ৰজাতিৰ গছপুলি ৰোপণ কৰে প্ৰাক্তন বিদ্যাৰ্থীসকলে। গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি এনেদৰে গছপুলি ৰোপণ কাৰ্যসূচী হাতত লৈছে জেইচিৰ প্ৰাক্তন শিক্ষাৰ্থীসকলে আৰু গছপুলি ৰোপণ কৰাই নহয় ইয়াৰ প্ৰতিপালনৰ দায়িত্ব ল'ব প্ৰাক্তন শিক্ষাৰ্থীসকলে। বৃক্ষৰোপণৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ উপৰিও জ্যোতি ভাৰতী আলোকধামৰ ছাত্ৰ-ছাত্ৰীৰ মাজত সজাগতা অনাৰ উদ্দেশ্যে মত বিনিময় কৰে প্ৰাক্তন বিদ্যাৰ্থীসকলে। আমি অকল ইয়াতেই নহয়, ইয়াৰ নেক্সট পৰৱৰ্তী অৱস্থাত যিটো অমৃত বৃক্ষ আন্দোলন আৰম্ভ হ'ব আগষ্ট 1 তাৰিখৰ পৰা। ইনফেক্ট আমি তাতে আৰু জইন কৰিম আৰু বেলেগ আমি ইনষ্টিটিউশ্যন আমি অলৰেডি চিলেক্ট কৰি লৈছোঁ। আমি একচুৱেলি যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ প্ৰাক্তন বিদ্যাৰ্থী সংগঠনৰ গুৱাহাটী চেপ্টাৰৰ পৰা আমি আহিছোঁ আৰু এই মুহূৰ্তত পৃথিৱীখনত যিমান গ্ল'বেল ৱাৰ্মিং হৈ পেলাই যেনেকুৱা ধৰণৰ এটা কেটাষ্ট্ৰফিক চিটুৱেশ্যন চাৰিওফালে হৈ আছে, সেইটো আগত ৰাখি আমি ভাবিছোঁ যে আমি কিছু প্লান্টেশ্যন প্ৰগ্ৰাম বৃক্ষৰোপণ আঁচনি আমি কৰাটো দৰকাৰ আৰু সেইটোকে আগত লৈ পেলাই আমি প্ৰায় 200টামান পুলি আমাৰ গুৱাহাটী চেপ্টাৰ সদস্যবৃন্দই লৈ আহিছোঁ। তাৰে আগতে এখন স্কুলৰ অথৰিটিৰ লগত আমাৰ সদস্যসকলে ডিছকাছ কৰি গৈছে আৰু তেওঁলোকে আমাক কৈছে নিমন্ত্ৰণ কৰিছে আপোনালোক আহক। আচলতে অসমৰ প্ৰাক্তন অভিযন্তাসকলৰ এটা অসমজুৰি সংগঠন আছে। এই সংগঠনে গুৱাহাটী চেপ্টাৰৰ কেইবাগৰাকীও জ্যেষ্ঠ অভিযন্তা তেখেতসকলে আমাৰ লগত যোগাযোগ কৰিছিলে যে জ্যোতি ভাৰতী আলোকধামত আমি বৃক্ষৰোপণৰ এটা কাৰ্যসূচী